অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ভগৱানৰ আশীৰ্বাদ শিৰত লৈ আৰম্ভ কৰিলে এক মহান কামৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ ভাল খবৰটো পালেনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? ভগৱানে আপোনালোক সকলোকে সুখত ৰাখক, সুস্বাস্থ্যৱান কৰি ৰাখক তাৰেই কামনা। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে সামাজিক মাধ্যমত দিছে এটা অতিকৈ সুখবৰ। খবৰটো পোৱাৰ পাছত সকলো আনন্দিত হৈ পৰিছে। মোৰ আপোনাৰ সকলোৰে অতি জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ ফালৰ পৰা অৱশেষত আহি পৰিল এটা অতিকৈ সুখবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পায়? অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে সামাজিক মাধ্যমৰ জৰিয়তে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে, য'ত অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয় যে নটৰাজৰ আশীৰ্বাদ শিৰত লৈ আৰম্ভ কৰিছোঁ 2024-25 নাট্যবৰ্ষৰ আবাহন থিয়েটাৰৰ মইনা তই কুশলে আছনে নাটকখনৰ মুখ্য গীতৰ দৃশ্যগ্ৰহণৰ কাম। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে এই খবৰটো অনুৰাগীসকলক সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। খবৰটো জানি বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।